সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ মোৰ চেনেল ষ্টাডি আছামিছলৈ আৰু এই চেনেলটোত উপলব্ধ থাকিব ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ সেৱা আৰু CBSEৰ অসমীয়া বিষয়ৰ সকলো বিষয়বস্তুৰ লগতে প্ৰশ্ন উত্তৰসমূহ আৰু তোমালোকে যদি মোৰ লগত অসমীয়া পঢ়িবলৈ বিচাৰিছা তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। এতিয়া বলা যাওঁ আমি অসমীয়া পঢ়িবলৈ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ সপ্তম মানৰ অংকুৰণৰ পাঠ 3 পণ্ডিত আনন্দৰাম বৰুৱা। পৃথিৱীত এনে কিছুমান লোক আছে যিসকলে নিজৰ প্ৰতিভা আৰু পাণ্ডিত্যৰ বাবে চিৰস্মৰণীয় হৈ আছে। অসম মাতৃৰ সুযোগ্য সন্তানসকলৰ ভিতৰত আনন্দৰাম বৰুৱা আছিল তেনে এগৰাকী ব্যক্তি। তেখেতে সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত আছিল, অৰ্থাৎ সংস্কৃত সাহিত্যৰ তেওঁ জ্ঞান বেছিকৈ আছিল। সংস্কৃত চৰ্চাৰ জৰিয়তে অতি চুটি জীৱনকালত তেখেতে বিশ্ব সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। এই পাঠটোত আমি তেখেতৰ পাণ্ডিত্যৰ চমু আভাস পাম। এতিয়া জানো আহা তেখেতৰ পাণ্ডিত্যৰ বিষয়ে কিছু কথা। 1870 চন অসমৰ এজন মেধাসম্পন্ন যুৱকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ ICS প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। কিন্তু উত্তীৰ্ণ হৈও তেখেতে স্বীকৃতিৰ বাবে থমকি ৰ'ব লগা হৈছিল। কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষিত হ'বলৈ যি ন্যূনতম বয়সৰ প্ৰয়োজন যুৱকজনৰ সেই বয়স হোৱা নাছিল। আনন্দৰাম বৰুৱা সেই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ যি বয়স লাগিছিলে সেই বয়স তেওঁৰ হোৱা নাছিলে। এই লৈ বিলাতৰ পাৰ্লামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হ'ল, অৰ্থাৎ বিলাতৰ পাৰ্লামেণ্টত খেলিমেলিৰ সৃষ্টি হৈছিল তেওঁৰ সেই বিষয়টো লৈ। তেতিয়া ব্ৰিটিছ পাৰ্লামেণ্টৰ সন্মানীয় এগৰাকী সদস্য মি গ্ৰেণ্ড ডাফে পাৰ্লামেণ্টত পতিয়ন নিয়াবলৈ চেষ্টা কৰি যুক্তি দৰ্শাইছিল আৰু তেওঁ যুক্তি দৰ্শাই এই কথাষাৰ কৈছিল যে আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কান্দিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি, অৰ্থাৎ সুদূৰ মানে বহুত দূৰৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেখেতৰ আকাংক্ষাৰ বাটত, অৰ্থাৎ তেখেতৰ আশা আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ, অৰ্থাৎ তেখেতৰ আশা আকাংক্ষাৰ বাটত তেওঁলোকে কোনো বাধা জন্মাবলৈ বিচৰা নাই। এইদৰে মহামতী মি গ্ৰেণ্ড ডাফেৰ মহানুভৱতাৰ ফলতেই এই বিতৰ্কৰ পৰা ৰক্ষা পোৱা মেধাৱী যুৱকজনেই হ'ল আনন্দৰাম বৰুৱা। চেষ্টাৰ অসাধ্য একো নাই বুলি এষাৰ কথা আছে। আনন্দৰাম বৰুৱাৰ ক্ষেত্ৰতো এই কথাষাৰ আখৰে আখৰে ফলিয়াইছে, অৰ্থাৎ চেষ্টাৰ অসাধ্য একো নাই। মানুহে চেষ্টা কৰিলে যিকোনো নোৱাৰা কাম সহজতে কৰিব পাৰে, কিন্তু তাৰ বাবে লাগিব চেষ্টা। তেখেতে ICS পৰীক্ষাত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কঠোৰ অধ্যৱসায় আৰু দৃঢ় মনোবলৰ বাবেই তেখেতে এই কঠিন লক্ষ্যত উপনীত হ'ব পাৰিছিল। তেখেতৰ পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভেশ্বৰী বৰুৱা। মাক দেউতাকৰ তৃতীয় সন্তান আনন্দৰাম বৰুৱাৰ ইংৰাজী 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ ঠাইত জন্ম হৈছিল। পণ্ডিতপ্ৰৱৰ চিভিলিয়ান আনন্দৰাম বৰুৱাই কামৰূপৰ উত্তৰ গুৱাহাটীৰ মজিন্দৰ বৰুৱা বংশৰ লগতে অসমৰ নাম উজ্জ্বল কৰি থৈ গৈছে। অসমত সেই সময়ত কলেজ নথকাত আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলকাতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰে। সেই কলেজৰ পৰাই তেখেতে FA পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গণিতত সৰ্বোচ্চ নম্বৰ সহ ডাফ স্কলাৰশ্বিপ পায়। সেই সময়ৰ ভাৰতত থকা ইংৰাজ চৰকাৰে ছাত্ৰক উচ্চ শিক্ষাৰ বাবে বৃত্তি দি বিলাতলৈ পঠিয়াইছিল। তেখেতে এই বৃত্তি লাভ কৰি লণ্ডনত বেৰিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। স্বদেশলৈ উভতি আহি, অৰ্থাৎ নিজৰ দেশলৈ উভতি আহি তেখেতে পোনপ্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে। তাৰপিছত তেখেতে মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰে। এনেদৰে বিভিন্ন জিলাত উচ্চপদস্থ, অৰ্থাৎ ওপৰৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয়।
নোয়াখালীত থাকোঁতে তেখেতে বংগদেশৰ উন্নয়নমূলক কাম কৰাৰ উপৰি আৰু তাত এটি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে। তেখেতে বংগদেশত উন্নয়নমূলক বিভিন্ন কাম কৰাৰ উপৰি তাত এটা অতি গুৰুত্বপূৰ্ণ কাম হৈছিল, সেইটো হ'ল অসমৰ দৰে বংগদেশতো অঞ্চলভেদে ভাষাৰ ভিন্নতা, অৰ্থাৎ অসমত যেনেকৈ ভাষাৰ ভিন্নতা আছিলে বংগদেশতো তেনেদৰে ভাষাৰ ভিন্নতা দেখিবলৈ পোৱা গৈছিল। এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্য ভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেখেতৰ এই গুৰুত্বপূৰ্ণ কামটো হাতত লৈছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেখেতৰ অগাধ পাণ্ডিত্য, আকৰ্ষণীয় ব্যক্তিত্ব আৰু বিভিন্ন উন্নয়নমূলক কাৰ্যই বংগৰ নোয়াখালীৰ ৰাইজক মুগ্ধ কৰিছিল। অৰ্থাৎ তেখেতৰ এনেকুৱা ধৰণৰ অগাধ পাণ্ডিত্য, কাম কাজবিলাকে বংগৰ নোয়াখালীৰ ৰাইজক মনমোহিত কৰিছিল। নোয়াখালীত তেখেতৰ নামেৰে স্কুল, বজাৰ স্থাপন আৰু পুখুৰী খন্দা কাৰ্যই তাৰ প্ৰমাণ। সেই কালত স্ত্ৰী শিক্ষাৰ প্ৰচাৰৰ বাবে তেখেতে নোয়াখালীত এখন বালিকা বিদ্যালয়ো স্থাপন কৰিছিল। সেই কালত স্ত্ৰী শিক্ষাৰ প্ৰচাৰ হোৱা নাছিল, সেইকাৰণে তেওঁ নোয়াখালীত এখন তেওঁলোকৰ সুবিধাৰ্থে বালিকা বিদ্যালয় স্থাপন কৰিছিল। এইখিনিলৈকে তোমালোকে বুজি পালা। এতিয়া আহিছোঁ নেক্সট। সংস্কৃত ভাষাৰ অমৃত মন্থনে আছিল তেখেতৰ জীৱনৰ একক ব্ৰত। অৰ্থাৎ সংস্কৃত ভাষাটোৱে তেওঁ সকলোকে বিলাই দিবলৈ চেষ্টা কৰিছিল, সংস্কৃতৰ জ্ঞান দিবলৈ তেওঁ চেষ্টা কৰিছিল। তেখেতৰ দৃঢ় অভিপ্ৰায় আছিল বিশ্বৰ বুকুত ভাৰতীয় ভাষা শিক্ষাৰ গৌৰৱ বিলোৱা। ভাৰতীয় ভাষাটো তেওঁ সকলোকে বিলাব বিচাৰিছিল। এই উদ্দেশ্যৰে তেখেতে প্ৰাচীন ভাষা সাহিত্যৰ পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। তেখেতৰ আশাসুধীয়া অধ্যয়নৰ ফলস্বৰূপে সৃষ্টি হৈছিল ব্যৱহাৰোপযোগী ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ, সংস্কৃত শিক্ষাৰ্থী সহস্ৰ আৰু সৰস্বতী কণ্ঠাভৰণৰ দৰে কালজয়ী অমৰ ৰচনাৱলী। এই পুথিকেইখন আনন্দৰাম বৰুৱাই ৰচনা কৰি থৈ গৈছিল। এইকেইখন তোমালোকে মনত ৰাখিবলগীয়া। তেখেতৰ পাণ্ডিত্যত বিমুগ্ধ হৈ সেই সময়ৰ প্ৰখ্যাত কবি মেকমিলানে এই স্তৱকটি লিখিছিল। তেখেতৰ আনন্দৰাম বৰুৱা ইমানেই পণ্ডিত আছিল যে তেখেতৰ পাণ্ডিত্যত মেকমিলানে মুগ্ধ হৈ তেখেতৰ বাবে এটা স্তৱক লিখিছিল। সেইটো আমি চাওঁ আহা। এটা নাম আছে যাৰ পৰশত পুৱাৰ পৰা সন্ধিয়ালৈকে, সন্ধিয়াৰ পৰা পুৱতিলৈকে মই থিৰেৰে থাকিব নোৱাৰা হৈছোঁ। ই নিজৰাৰ কুলু কুলু শব্দ নহয়, নাইবা হেমন্ত কালৰ গছৰ পাতৰ ৰিব ৰিব বতাহৰ হেন্দোলনি নহয়। ই লাৱণ্যময় যুৱতীৰ নাম নহয়, নাইবা দুপৰ নিশাৰ অমৃত বৰষা ফুলৰ বুলবুলৰ ধ্বনিও এই নামত নাই। এই নামটো আন কাৰো নহয়, অলপতে ICS পাছ কৰা আনন্দৰাম বৰুৱাৰ। অসমৰ গৌৰৱ এইজনা মনীষীয়ে 1889 চনৰ, মনীষী মানে হৈছে জ্ঞানী, সেইকাৰণে তেওঁ মনীষী বুলি কোৱা হৈছে। 1889 চনৰ 19 জানুৱাৰীত বংগদেশত আকস্মিকভাৱে মৃত্যুবৰণ কৰে। অৰ্থাৎ হঠাতে তেওঁ মৃত্যুবৰণ কৰে। জীৱনৰ মূল্যায়ন যে দীৰ্ঘ জীৱনৰ সলনি কৰ্মকৃতিৰ জৰিয়তেহে হয়, এই কথা সুন্দৰভাৱে তেখেতে প্ৰমাণ কৰি থৈ গৈছে। 39 বছৰীয়া চুটি জীৱনত চিৰকুমাৰ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে ভাষা সাহিত্যৰ যি অমৃত ভাণ্ডাৰ দি থৈ গ'ল, সেয়া সঁচাকৈয়ে অতুলনীয়। আনন্দৰাম বৰুৱাই ভাষা সাহিত্যৰ বাবে যি অৱদান আগবঢ়াইছে তাক কাৰো লগত তুলনা কৰিব নোৱাৰি। আৰু ইয়াত থকা যোনবিলাক চন আছে, চনবিলাক তোমালোকে মনত ৰাখি যাবা, পৰীক্ষাত সুধিব পাৰে। ইয়াতে এইটো চোৱা তোমালোকে ছাত্ৰ ছাত্ৰীসকল যে আহিব পাৰে আনন্দৰাম বৰুৱাৰ কোন চনত কিমান তাৰিখে মৃত্যুবৰণ কৰিছিল। এতিয়া তোমালোকে লিখিবা যে আনন্দৰাম বৰুৱাই 1889 চনৰ 19 জানুৱাৰীত বংগদেশত আকস্মিকভাৱে মৃত্যুবৰণ কৰে। ঠিক আছে, এইখিনিলৈকে তোমালোকে বুজি পাইছা বুলি আশা কৰিছোঁ। এতিয়া জানো আহা। নোয়াখালী অবিভক্ত ভাৰতৰ পূৰ্ববংগৰ এখন জিলাৰ নাম। বৰ্তমান ই বাংলাদেশৰ অন্তৰ্ভুক্ত এখন গুৰুত্বপূৰ্ণ জিলা। মৈমনসিং হ'ল নোয়াখালীৰ দৰে মৈমনসিং হ'ল অবিভক্ত
ভাৰতৰ পূৰ্ববংগৰ এখন জিলাৰ নাম বৰ্তমান এই বাংলাদেশৰ দৰে এখন জিলা বাংলাদেশৰ এখন জিলা আনন্দৰাম বৰুৱাৰ ৰচনাৱলীসমূহ জানো আহা তেওঁ ব্যৱহাৰ উপযোগী ইংৰাজী সংস্কৃত অভিধান উচ্চ সংস্কৃত ব্যাকৰণ প্ৰাচীন ভাৰতৰ ভূগোল সৰস্বতী কণ্ঠাভৰণ ভৱভূতি মহাবীৰ চৰিত জানকীৰাম ভাষা টীকা সম্বলিত সংস্কৃত শিক্ষাৰ্থীৰ সহচৰ সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ বৈশ্লেষণিক ঐতিহাসিক আৰু আবিধানিক সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ ইত্যাদি এতিয়া আহিছোঁ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা 1989 চনত ৰাজ্য চৰকাৰে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰে ইংৰাজী নামটো হৈছে ইয়াৰ আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম সংক্ষেপে অৰ্থাৎ চুটিকৈ ABILAC নামেৰে সমাজত জনাজাত ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰ আৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি আনন্দৰাম বৰুৱা আছিল প্ৰখ্যাত সংস্কৃত পণ্ডিত তেওঁ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম নামৰ এই বৃহৎ অনুষ্ঠানটো এই অনুষ্ঠানটোৰ ইংৰাজী নামটো হৈছে এইটো তোমালোকে মনত ৰাখিবা পৰীক্ষাত সোধা হ'ব পাৰে যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ ইংৰাজী নামটো আৰু ইয়াৰ অসমীয়াটো হৈছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম অসমৰ ভাষা আৰু ভাষাতত্ত্ব সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণাৰ উপৰি অসমৰ কলা সাহিত্য আৰু সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰাই হ'ল আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ লক্ষ্য আৰু উদ্দেশ্য এই উদ্দেশ্যৰ বাবে এই সংস্থাটো গঢ়ি তোলা হৈছিল ৰাজ্যখনত শিক্ষাৰ প্ৰসাৰ আৰু গুণগত মান উন্নীতকৰণৰ উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰে লোৱা আঁচনিসমূহৰ ভিতৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান হৈছে এখন প্ৰচলিত আঁচনি এইটো তোমালোকে হয়তো ছাত্ৰ ছাত্ৰীসকলে জানাই 2005 চনৰ পৰা উক্ত আঁচনিৰ অধীনত এইটো তোমালোকে মনত ৰাখিবা কোন চনৰ পৰা উক্ত আঁচনিৰ অধীনত হাইস্কুল হাই মাদ্ৰাজা শিক্ষান্ত পৰীক্ষা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰতি বছৰে প্ৰদান কৰা হয় বুলি যদি আহে তেতিয়াহ'লে 2005 চনৰ পৰা হ'ব এইটো তোমালোকে সকলোৱে নিশ্চয় জানা এতিয়া আহিছোঁ প্ৰশ্নোত্তৰসমূহলৈ 1 নম্বৰ পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া এইটো মই পঢ়িয়ে দিলোঁ তোমালোকে ঘৰতো এবাৰ অনুশীলন কৰিবা 2 নম্বৰ উত্তৰ দিয়া আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল এতিয়া তোমালোকে প্ৰশ্নোত্তৰসমূহ চাই যোৱা লিখি ৰাখিবা লগতে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম হৈছিল তোমালোকে পৰীক্ষাত আহিলে লিখিবা যে আনন্দৰাম বৰুৱাৰ জন্ম 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম হৈছিল নেক্সট তেওঁৰ পিতৃ মাতৃৰ নাম কি আছিল তেওঁৰ পিতৃ আছিল গড়গৰাম বৰুৱা আৰু মাতৃ আছিল দুৰ্লভেশ্বৰী বৰুৱা আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰ হ'ল অসমৰ ভাষা আৰু ভাষাতত্ত্ব সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণাৰ উপৰি অসমৰ কলা সাহিত্য আৰু সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰাই এই ভাষাৰ উদ্দেশ্য আছিল ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা ইয়াৰ ইংৰাজীটো হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম অসমীয়াত হ'ল আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা মনত ৰ'ল নিশ্চয় এতিয়া চোৱা নেক্সট আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত গ্ৰেণ্ড ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা গ্ৰেণ্ড ডাফে দিয়া মন্তব্যটো হ'ল আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কান্দিছোঁ যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো শিক্ষাৰ্থীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে তেখেতৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ নেক্সট আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইষাৰিমান বাক্য লিখা উত্তৰ
আনন্দৰাম বৰুৱাই স্বদেশলৈ উভতি আহি তেখেতে পোনপ্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে। মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপেও নিযুক্তি লাভ কৰে। 1884 চনত তেখেতে নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্তি হয়। স্ত্ৰী শিক্ষাৰ প্ৰচাৰৰ বাবে নোয়াখালীত এখন বালিকা বিদ্যালয় স্থাপন কৰিছিল। ইয়াৰ উপৰি বংগদেশৰ উন্নয়নমূলক কামসমূহ তেওঁ কৰিছিল। এইখিনিয়ে হ'ল আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ কেইষাৰিমান বাক্য। এতিয়া প্ৰশ্নোত্তৰখিনি হ'ল। এতিয়া আগবাঢ়িছোঁ আমি নেক্সট। এতিয়া আহিছোঁ 4 নম্বৰ। তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা। ইয়াতে বহুতো পুথি দিয়া আছে, তাৰ ভিতৰৰ পৰা আমি বাছি উলিয়াব লাগিব আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ। এতিয়া চোৱা, ইয়াত আছে কৌটিল্যৰ অৰ্থশাস্ত্ৰ, প্ৰাচীন ভাৰতৰ ভূগোল, ভৱভূতিৰ মহাবীৰ চৰিত, ইংৰাজী সংস্কৃত অভিধান, মহাভাৰত, উচ্চ সংস্কৃত ব্যাকৰণ, সৰস্বতী কণ্ঠাভৰণ, ভাগৱতৰ দশম স্কন্ধ, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, সংস্কৃত শিক্ষাৰ্থী সহচৰ। ইয়াৰ ভিতৰত হৈছে আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ ভৱভূতিৰ মহাবীৰ চৰিত, ইয়াত চিন দিয়া আছে, চাই লোৱা আৰু তোমালোকে বহীত লিখি লোৱা। ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ, সৰস্বতী কণ্ঠাভৰণ, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, সংস্কৃত শিক্ষাৰ্থী সহচৰ। বুজি পালা? 5 নম্বৰ। আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি গ্ৰেণ্ড ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা। এইটো মই আগমুহূৰ্তত তোমালোকক ক'লো। আৰু 6 নম্বৰটো হ'ল আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইষাৰিমান বাক্য লিখা। এইটো কোৱা হৈছে, তোমালোকক নিশ্চয় মনত আছে। এতিয়া আহিছোঁ আমি 7 নম্বৰ। ক অংশত থকা শব্দৰ লগত খ অংশত থকা অৰ্থবোৰ আস্তানি মিলোৱা। ক অংশত আছে শব্দবোৰ আৰু খ অংশত আছে অৰ্থবোৰ। এতিয়া চাবা, অধ্যৱসায়। অধ্যৱসায় মানে হৈছে এইটো নেৰানেপেৰাকৈ লাগি থকা কাৰ্য। আৰু মন্থন। মন্থন মানে হৈছে মাথা বা গোটা কাৰ্য। সুখ্যাতি। সুখ্যাতি মানে হৈছে সুনাম যশস্যা। জাকত জিলিকা। জাকত জিলিকা মানে হৈছে অতি শুৱনি, বহুতৰ মাজত চকুত পৰা। অৱদান। অৱদান মানে হৈছে বৰঙণি বা অৰিহণা। সংকল্প। সংকল্প মানে হৈছে কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা। অপ্ৰত্যাশিত। অপ্ৰত্যাশিত মানে হৈছে আশা নকৰা। প্ৰতিযোগী। প্ৰতিযোগী মানে হৈছে প্ৰতিদ্বন্দ্বী। নিযুক্ত। নিযুক্ত মানে হৈছে কামত লগোৱা, কামত নিয়োগ কৰা। মনীষী। মনীষী মানে হৈছে জ্ঞানী। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি বুজি পালা নিশ্চয়। এতিয়া আহিছোঁ আমি নেক্সট। ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। জানো আহা। মই পঢ়িছোঁ, মই পঢ়িছিলোঁ, মই পঢ়িম। পঢ়িছোঁ, পঢ়িছিলোঁ, পঢ়িম, এই তিনিটা শব্দ দেখিছা। এইকেইটা হৈছে সমাপিকা ক্ৰিয়াপদ। সমাপিকা ক্ৰিয়াবোৰ কাল সাপেক্ষে, অৰ্থাৎ কাল মানে হৈছে সময়, সময় সাপেক্ষে, অৰ্থাৎ ক্ৰিয়াপদটোৱে সদায় একোটা নিৰ্দিষ্ট সময়ত কোনো এটা কাম কৰা বা হোৱা বুজায়। ইয়াত ক্ৰিয়া কৰাটো হৈছে পঢ়িছোঁ, পঢ়িছিলোঁ, পঢ়িম। এইকেইটাই নিৰ্দিষ্ট সময়ত কোনো এটা কাম কৰা বা হোৱা বুজায়। ক্ৰিয়াৰ এনে সময়কে কাল বোলে। এই কাল কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। কাল কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। বৰ্তমান কাল প্ৰেজেণ্ট, অতীত মানে হ'ল পাষ্ট আৰু ভৱিষ্যৎ ফিউচাৰ। বুজিলা? তলৰ বাক্যকেইটা চোৱা। আনন্দৰাম বৰুৱা সংস্কৃতৰ অগাধ পণ্ডিত আছিল। তেখেতে ICS পৰীক্ষাত 7ম স্থান লাভ কৰিছিল। আনন্দৰাম বৰুৱাই লণ্ডনত বেৰিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। বাক্যকেইটাত আছিল, কৰিছিল, হৈছিল আদি ক্ৰিয়াপদবোৰে, এইকেইটা হৈছে ক্ৰিয়াপদ। ক্ৰিয়াপদবোৰে বহুদিনৰ আগতে কৰা বা হোৱা কাৰ্যৰ কথা প্ৰকাশ কৰিছে। অৰ্থাৎ বহুদিনৰ আগত হোৱা মানে কি হয়? অতীত কাল, অৰ্থাৎ অতীতৰ কামৰ কথা বুজাইছে। এনেবোৰ ক্ৰিয়াৰ সময়কে অতীত কাল বোলে।
এনেদৰে ক্ৰিয়াটোৱে যদি বৰ্তমান কৰি থকা বুজায় তেতিয়াহ'লে সেইটো হ'ব কি বৰ্তমান কাল। আৰু যদি আগলৈ কামটো কৰাৰ কথা বুজায়, যেনে আগতলৈ কামটো কৰিব, তেওঁ বৰ্তমানলৈকে কৰা হোৱা নাই, তাকে কয় ভৱিষ্যৎ কাল। বুজিলা নিশ্চয়। মই ব্যাকৰণৰ ক্লাছত তোমালোকক ভালদৰে এইখিনি বিতংভাৱে বুজাই দিম। এতিয়া আহিছোঁ নেক্সট 8 নম্বৰ, দলত ভাগ হৈ পাঠটো পঢ়া, পাঠৰ পৰা অতীত কালৰ ক্ৰিয়াপদ কেইটা বাছি উলিয়াই লিখা। ইয়াত যেনেকৈ ক্ৰিয়াপদবিলাক আছে, এই পাঠটো পঢ়ি তাৰ অতীত কালৰ ক্ৰিয়াপদ কেইটা বাছি উলিয়াই লিখিবা আৰু পাৰিলে তোমালোকে মোক কমেণ্টত লিখি দেখুৱাবা। 9 নম্বৰ, খালী ঠাই পূৰ কৰা। কালি মই গুৱাহাটীলৈ যাম। কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব, এইটো হ'ল ভৱিষ্যৎ কাল। কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব, এইটো ভৱিষ্যৎ কাল। ল'ৰাবিলাকে খেলপথাৰত বল খেলিছে, এইটো হ'ল বৰ্তমান কাল, কাৰণ খেলি আছে। 10 নম্বৰ, পাঠৰ পৰা বিশেষ্য বিশেষণ সৰ্বনাম আৰু ক্ৰিয়াপদ বিচাৰি উলিয়াই বহীত লিখিবা। এইখিনি তোমালোকে নিজৰ বহীত নিজে লিখিবা আৰু কমেণ্টত মোক জনাবা। এতিয়া আহিছোঁ আমি 11 নম্বৰ, চেষ্টাৰ অসাধ্য একো নাই, কথাষাৰ বহলাই লিখা। এতিয়া চোৱা, মই বহীত লিখি থৈছোঁ, তোমালোকেও লিখি লোৱা আৰু লগতে মুখস্থ কৰিবা। চেষ্টাৰ অসাধ্য একো নাই, কথাষাৰ বহলাই লিখা। কোনো কাম এবাৰতে কৰিব নোৱাৰিলে নেৰানেপেৰা চেষ্টাৰে বাৰে বাৰে কৰিলে কামটো সহজসাধ্য হৈ পৰে। কামত কৃতিত্ব লাভ কৰিবলৈ চেষ্টাৰ প্ৰয়োজন। অৰ্থাৎ কামত সাফল্য লাভ কৰিবলৈ হ'লে বহু চেষ্টাৰ প্ৰয়োজন। কোনো কাম সফল কৰি তুলিবলৈ লক্ষ্যত উপনীত হ'বলৈ অনেক উপায় আছে। তোমাৰ লক্ষ্য যি আছে সেই লক্ষ্যত উপনীত হ'বলৈ বহুতো উপায় আছে, কিন্তু এইবিলাকৰ ভিতৰত চেষ্টা হৈছে প্ৰধান। চেষ্টা কৰিলেহে তুমি কামটোত লক্ষ্যত তোমাৰ উপনীত হ'ব পাৰিবা। চেষ্টা এনে এবিধ অস্ত্ৰ যাৰ আগত কোনো বাধা বিঘিনিয়ে তিষ্ঠিব নোৱাৰে। চেষ্টা এনে এবিধ অস্ত্ৰ যাৰ আগত যিমান বাধা আহিলেও তেওঁ চেষ্টা কৰিয়েই যাব, তেওঁ থমকি কেতিয়াও নৰয়। বাৰে বাৰে কৰি থকাই হৈছে কোনো এটা কামৰ চেষ্টা। তুমি যদি এটা কাম পুনৰাবৃত্তি কৰি থাকা, অৰ্থাৎ কৰাকে কৰি থাকা, তেতিয়াহ'লে সেই কামটোৰ চেষ্টা হৈছে। এতেকে মানুহৰ চেষ্টাৰ আগত কোনো কামেই অসাধ্য নহয়। চেষ্টাৰ ফলতেই সকলো সাধ্য হয়। বুজিলা? চেষ্টাৰ অসাধ্য একো নাই, এই কথাফাঁকিৰ মূল ভাৱ এইটোৱেই। নিশ্চয় বুজি পালা। এতিয়া আহিছোঁ নেক্সট। কিছুমান লোকে 12 নম্বৰ, কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে নামো উজ্জ্বল কৰে। তুমি নিজে তেনে এজন ব্যক্তি হ'বলৈ কি কৰিবা লিখা। এইটো তুমি নিজে লিখিবা। তোমালোকে ছাত্ৰ ছাত্ৰীসকল নিজে কি হ'বলৈ বিচৰা ডাঙৰ হ'লে আৰু হ'বলৈ কি কি কৰিবা সেই বিষয়ে তোমালোকে নিজৰ বহীত নিজে লিখিবা আৰু মোক কমেণ্টত দেখুৱাবা বুলি আশা ৰাখিলোঁ। এতিয়া আহিছোঁ নেক্সট। এতিয়া আহিছোঁ আমি কেইজনমান সাহিত্যিকৰ বিষয়ে জানিবলৈ। চাওঁ আহা, সাহিত্যিক কেইজন কোন। পদ্মনাথ গোহাঁই বৰুৱা। অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেটি নিৰ্মাণ কৰি সুদৃঢ় কৰা লেখকসকলৰ ভিতৰত পদ্মনাথ গোহাঁই বৰুৱা অন্যতম। তেখেতৰ জন্ম হৈছিল 1871 চনত উত্তৰ লখিমপুৰৰ নকাৰী নামৰ গাঁৱত। তেখেতৰ দেউতাক আছিল ঘীণাৰাম বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাই কলকাতাত BA পঢ়ি থাকোঁতে অসমীয়া ভাষা সাহিত্য সাধনাত ব্ৰতী হৈছিল। জোনাকী আলোচনীত তেখেতে লেখা মেলা আৰম্ভ কৰিছিল। 1917 চনত তেখেতে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম সভাপতি আছিল। এইখিনি তোমালোকে মনত ৰাখি ল'বা। ইয়াত বহুতো ইম্পৰ্টেণ্ট কিছুমান লাইন আছে আৰু চনবিলাক লগতে মনত ৰাখি ল'বা। 1917 চনত তেখেতে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম সভাপতি আছিল। এইটো তোমালোকৰ পৰীক্ষাত হয়তো সুধিব পাৰে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথম অধিৱেশনৰ প্ৰথম সভাপতি কোন আছিল আৰু কেতিয়া আছিল? তেতিয়াহ'লে তোমালোকে উত্তৰত লিখিব লাগিব যে 1917 চনত তেখেতে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম সভাপতি আছিল। বিভিন্ন 13 নম্বৰ, বিভিন্ন ক্ষেত্ৰ সাহিত্য কলা গীত গোৱা বাদ্যযন্ত্ৰী চিত্ৰশিল্পী খেলুৱৈ আদিৰ নাম সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা। এইটো তোমালোকে নিজেই ঘৰত কৰিবা। নেক্সট জানো আহা,
সীতানাথ ব্ৰহ্মচৌধুৰী এইজনো এজন সাহিত্যিক হয়। সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সাহিত্যৰ প্ৰতি আগবঢ়োৱা অৱদান অতুলনীয়, অৰ্থাৎ অতুলনীয় মানে কাৰো লগত তুলনা কৰিব নোৱাৰা। নিৰুপমা সৌন্দৰ্যৰ প্ৰতিমাৰ অন্বেষণ কৰা কবি ব্ৰহ্মচৌধুৰীৰ প্ৰথম কবিতা পুথি কমল কলি। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তেখেতৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অৰ্থাৎ সীতানাথ ব্ৰহ্মচৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল কমল কলি। 1925 চনত প্ৰকাশ হৈছিল। তাৰ পিছত আবেগ আৰু চকুলো নামৰ দুখন পুথি প্ৰকাশিত হৈছিল। 1956 চনত ধুবুৰীত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ মুকলি সভাৰ ব্ৰহ্মচৌধুৰী ডাঙৰীয়া উদ্বোধক আছিল। 1981 আৰু 1982 চনত যথাক্ৰমে দুবাৰ তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসন সুবিধ কৰে। এই দুটা তোমালোকে চন দুটা মনত ৰাখিবা, কোন দুটা চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসন সুবিধ কৰে। সীতানাথ ব্ৰহ্মচৌধুৰী প্ৰকৃতপক্ষে জাতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰতীক স্বৰূপ। জাতীয় সংস্কৃতিৰ তেওঁ প্ৰতীক স্বৰূপ আছিল। তেখেত অতি স্পষ্টবাদী সুদৃঢ়মনা ব্যক্তি আছিল। নেক্সট আহিছোঁ আমি। মহৰ্ষি পাণিনিয়ে অষ্টাধ্যায়ী নামে সংস্কৃত ভাষাৰ ব্যাকৰণ প্ৰণয়ন কৰে। এই ব্যাকৰণখনেই বিশ্বৰ ভিতৰত স্বীকৃত বিজ্ঞানসন্মত ব্যাকৰণ পুথি। জন বেকাছ নামে এজন বিজ্ঞানীয়ে এই ব্যাকৰণ পুথিখনৰ ভিত্তিত পোনপ্ৰথমে তথ্য প্ৰযুক্তিৰ আহিলা কম্পিউটাৰৰ উপযোগীকৈ কৃত্ৰিম ভাষা প্ৰযুক্তি নিৰ্মাণ কৰে। জন বেকাছে এইটো মনত ৰাখিবলগীয়া কথা। যদি তোমালোকক পৰীক্ষাত এনেদৰে সোধা হ'ব পাৰে, কোনজন বিজ্ঞানীয়ে অষ্টাধ্যায়ী ব্যাকৰণ পুথিখনৰ ভিত্তিত পোনপ্ৰথমে তথ্য প্ৰযুক্তিৰ আহিলা কম্পিউটাৰৰ উপযোগীকৈ কৃত্ৰিম ভাষা প্ৰযুক্তি নিৰ্মাণ কৰে? ইয়াৰ উত্তৰত তোমালোকে লিখিব লাগিব জন বেকাছ। এই প্ৰযুক্তিক যান্ত্ৰিক ভাষা বুলিও কোৱা হয়। এই প্ৰযুক্তিবিদ্যাক কি বুলি কোৱা হয়? মনত ৰাখিবা, যান্ত্ৰিক ভাষা। ভাষাটো কম্পিউটাৰৰ জগতত PBNF পাণিনি বেকাছ নৰ্মেল ফৰ্ম নামে জনাজাত। পাণিনিৰ এই অৱদানৰ বাবে বিশ্বই সদায় ভাৰতবৰ্ষ আৰু সংস্কৃত ভাষাৰ ওচৰত ঋণী হৈ থাকিব। এইখিনি খুব ইম্পৰ্টেণ্ট, তোমালোকে গোটেইখিনি মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল। আৰু এতিয়া আহিছোঁ নেক্সট প্ৰকল্পখিনি তোমালোকে নিজেই কৰিব লাগিব, মই হ'লেও এবাৰ সোঁৱৰাই দিছোঁ। 14 নম্বৰ, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ গাঁৱৰ ঠাইৰ সকলোৱে জনা এজন ব্যক্তিৰ লিখা মেলা কৰা, গীত গোৱা, সমাজৰ কাম কৰা, খেলা ধূলা কৰা, নৃত্য কৰা, মাটিৰ মূৰ্তি সজা, কাঠৰ বস্তু তৈয়াৰ কৰা, বাঁহৰ বস্তু সজা, মৰাপাট বস্তু তৈয়াৰ কৰা আদি যিকোনো এটা বিষয়ত পাৰ্গতৰ বিষয়ে আনক সুধি নিজে বা সেই ব্যক্তিৰ লগত দেখা তেখেতৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখিবা। এইটো বুজি পালা নিশ্চয়। যিকোনো এইকেইটাৰ ভিতৰত যিকোনো এটা লিখা ব্যক্তি এজনৰ বিষয়ে নিজে সুধি তোমালোকে সংগ্ৰহ কৰি লিখিবা। ভৱিষ্যতে কোনে কি হ'বলৈ বিচৰা আৰু কিয় হ'ব বিচৰা সেই বিষয়ে লিখিবা। অৰ্থাৎ তোমালোকে ভৱিষ্যতে কাৰ কি লক্ষ্য, জীৱনত কি হোৱাৰ লক্ষ্য আছে সেই বিষয়ে তোমালোকে নিজে লিখিবা। কি হ'বা আৰু কিহৰ কাৰণে হ'ব বিচৰা তোমালোকে নিজে লিখি ল'বা। এইখিনিয়ে আছিল লেচনটোৰ প্ৰশ্ন উত্তৰ। আৰু তোমালোকে যদি কিবা বুজি পোৱা নাই, পাঠটিত যদি কিবা খোকোজা থাকি গ'ল, তেতিয়াহ'লে তোমালোকে মোক আকৌ কমেণ্ট কৰি জনাব পাৰা। আৰু যদি প্ৰশ্ন উত্তৰসমূহতো কিবা বুজি নোপোৱা ৰৈ গৈছে, তেতিয়াহ'লে তোমালোকে মোক জনাবা। মই পুনৰ চেষ্টা কৰিম তোমালোকৰ প্ৰশ্ন উত্তৰখিনি সোঁৱৰাই দিবলৈ। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ ভিডিঅ'টো ভাল পালা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ ইমানেই। ধন্যবাদ।